নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ এটা নতুন খণ্ডলৈ। মই আজি আপোনালোকক চিনাকি কৰি দিবলৈ আহিছোঁ বিশেষকৈ আমাৰ ৰাইডঙীয়া অঞ্চলত প্ৰায় 22 বছৰৰ অধিককাল শিক্ষকতা কৰি থকা এজন শিক্ষকৰ লগত তেখেতে লোৱাৰ প্ৰাইমেৰী LP স্কুলত কাম কৰে। এটা কথা এইখিনিতে মই পুনৰাবৃত্তি কৰিছোঁ যে প্ৰাইমেৰী স্কুলৰ শিক্ষকসকল প্ৰকৃত শিক্ষক আৰু তেওঁলোকে আমাৰ হাতত ধৰি নিজুকনি গীত গাই ক খ কেনেকৈ পঢ়াব লাগে, ক খখন কেনেকৈ লিখিব লাগে, কটো কেইটা চুক সেইসমূহক আমাক শিকায়। অন্য শিক্ষকসকলক আমি যিদৰে সন্মান কৰোঁ ঠিক সেইদৰে আমি প্ৰাইমেৰী স্কুলৰ অৰ্থাৎ LP স্কুলৰ মাষ্টৰসকলকো আমি তেনেকৈ সন্মান কৰিব লাগে। আৰু আজি মই তেনে এজন সন্মানীয় ব্যক্তি আমাৰ নসত্ৰ প্ৰাথমিক বিদ্যালয়ত বৰ্তমান প্ৰধান শিক্ষক হিচাপে কৰ্মৰত শ্ৰীযুত ভৱেন্দ্ৰনাথ ডাঙৰীয়াৰ লগত আপোনালোকক চিনাকি কৰি দিবলৈ ওলাইছোঁ। নমস্কাৰ ছাৰ। নমস্কাৰ। হয়, আজি মই আপোনাৰ কাষলৈ আহিলোঁ ছাৰ। আপোনাৰ 22 বছৰীয়া এটা সুদীৰ্ঘকাল পৰিক্ৰমাৰ যিসমূহ অভিজ্ঞতাক আপুনি সঞ্চয় কৰি ৰাখিছে আপোনাৰ মানসিকতাত, আপোনাৰ ব্যক্তিত্বত, সেইসমূহক যাতে বৰ্তমান সমাজলৈ আগবঢ়াই দি বৰ্তমান সমাজৰ অভিভাৱকসকলৰ কিছু উন্নতি সাধন কৰিব পাৰোঁ। লগতে বৰ্তমান যিসকল নৱনিৰ্বাচিত শিক্ষক আছে তেওঁলোকেও যাতে আপোনালোকৰ কৰ্মজীৱনৰ কৰ্মজীৱনৰ যিসমূহ প্ৰেক্টিকেল অভিজ্ঞতা, সেই প্ৰেক্টিকেল অভিজ্ঞতাসমূহক যাতে তেওঁলোকেও পাই পেলাই তেওঁলোকৰ শিক্ষণ প্ৰণালীত তেওঁলোকেও যাতে নিজকে এখন উৎকৃষ্ট মানদণ্ডৰ কৰি তুলিব পাৰে। গতিকে সেই ব্যাধিমূলক কৰ্মসমূহৰ পৰা নিজকে আঁতৰাই আনি আমাৰ নৱপ্ৰজন্মৰ ভৱিষ্যতলৈ গৈ কেনেকৈ জীৱন বাটত আগুৱাই নিজৰ নাম, নিজৰ অঞ্চলটোৰ নাম, নিজৰ মাক দেউতাকৰ নাম এইসমূহক যাতে অসমত বিস্তৃত কৰিব পাৰে, এটা ভাল দিশত আগুৱাব পাৰে, তাৰে প্ৰচেষ্টাৰ জ্ঞান বাৰ্তা। আৰু পোনপ্ৰথমে মই আপোনাৰ 22 বছৰীয়া জীৱনৰ অভিজ্ঞতাৰ পৰা এটা কথা জানিব বিচাৰোঁ যে এজন শিক্ষক, সফল শিক্ষক হ'বৰ কাৰণে তেখেতে কেনেকুৱা ধৰণৰ অধ্যাৱসায় বা কেনেকুৱা ধৰণৰ ৰণকৌশল প্ৰয়োগ কৰিলে তেখেতৰ নিজৰ শৈক্ষণ প্ৰণালীৰ লগতে ছাত্ৰ ছাত্ৰীসকলক সন্মোহিত কৰাৰ বাবে তেওঁ সফল শিক্ষক হিচাপে বিবেচিত হয়। নমস্কাৰ। নমস্কাৰ। মোৰ নাম ভৱেন্দ্ৰনাথ। হয়, মই নসত্ৰ প্ৰাথমিক বিদ্যালয়ত 20/11/99 চনত মই কামত যোগদান কৰিছিলোঁ। হয়, কথা হ'ল প্ৰথমতে মই এই জ্ঞান বাৰ্তা ভৱিষ্যত উন্নতি কামনা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ। যাতে এই জ্ঞান বাৰ্তাই আজি আমাৰ অঞ্চলটোৰ নিকা কৰক, কালিলৈ জিলাখন, পৰহিলৈ আমাৰ ষ্টেট, ক্ৰমান্বয়ে ঠিক এনেদৰে এখন নিকা সমাজ যাতে গঢ়িব পাৰে, হয়, তাৰ কামনা মই কৰি বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হয়, এতিয়া কথা হ'ল, হয়, আপোনালোকে যিটো পদক্ষেপ লৈছে প্ৰশংসনীয়, প্ৰশংসা নকৰি নোৱাৰোঁ। হয় ছাৰ। আৰু আগুৱাই যাওক তাৰ কামনা কৰিছোঁ। কথা হ'ল আমাৰ সমাজখন সঁচাকৈ বিপথে পৰিচালিত হৈছে। হয়, আজি আপুনি মোক যিটো ড্ৰাগছৰ কথা ক'লে, হয়, এই ড্ৰাগছে গোটেই পৃথিৱীখন শেষ কৰি পেলাইছে। একদম ধুনীয়া কথা। আজি অকল আমাৰ ৰাইডিঙীয়া অঞ্চলটো বুলিয়ে নহয়, হয়, বিভিন্ন জেগাত ইয়াৰ প্ৰসাৰটো খুব বাঢ়িছে। হয়, গতিকে আমি নিজেই সচেতন হ'ব লাগিব। আমি সমাজ সচেতন হ'লে আমি চব নিকা কৰিব পাৰিম, এখন সুস্থ সবল সমাজ আমি গঢ়িব পাৰিম। তাৰ বাবে প্ৰথমতে আমি নিজৰ অভিভাৱকসকল সজাগ আৰু সচেতন হ'ব লাগিব। হয়, হয়, কোনোবা ল'ৰা ছোৱালীয়ে ভুল কৰিছে, হয়, তেওঁলোকক আমি প্ৰথম মৰম চেনেহেৰে বুজাব লাগিব যে তোমালোকে এইটো নকৰিবা, এনেকে নেযাবা, এইখিনি নকৰিবা, তোমালোকৰ ভৱিষ্যত আছে, তোমালোকে দেশৰ ধৰণী। হয়, আজি তোমালোকে যদি এনেধৰণে আগুৱাই যোৱা, গোটেই দেশখনেই, গোটেই ৰাজ্যখনেই, পৃথিৱীখনেই ধ্বংস হৈ যাব। সঁচা কথা। গতিকে আমি তেওঁলোকক, এই নৱপ্ৰজন্মসকল হ'ল আমাৰ দেশৰ ধৰণী, তেওঁলোকে ভৱিষ্যত আমাৰ। হয়, গতিকে আমি তেওঁলোকক খুব মৰমেৰে, যিমান মৰমেৰে বুজাব পাৰোঁ, হয়, আমি সেইমতে ঠিক বুজাই, বিশেষকৈ আমি আমাৰ এই দেশখন ড্ৰাগছমুক্ত আমি কৰিব লাগিব। হয়, ধুনীয়া কথা। হয়, তেতিয়া আমাৰ বহু উন্নতি হ'ব। তাৰমানে যেতিয়া ল'ৰা ছোৱালীবিলাক ড্ৰাগছমুক্ত হোৱা মানে কি, এটা নিচাজাতীয় বস্তুৰ পৰা যেতিয়া আঁতৰি থাকিব, আঁতৰি থকাৰ লগে লগে তেওঁলোকে সময় পাব ন, সময় পাব, বহুত সময় পাব তেওঁলোকে। আজি পঢ়া শুনাতে আগুৱাব,
বা তেওঁলোকৰ নিজৰ নিজে কৰ্মমুখী হ'ব তাৰমানে কৰ্মমুখী হ'ব হয় নিজৰ ব্যক্তিত্ব গঢ়াত নিজেই সহায় হ'ব তেওঁলোকৰ ভৱিষ্যত ভাল হ'ব উন্নতি হ'ব ফ'কাছ কৰিব ফ'কাছ হ'ব দেশখন ভাল হ'ব হয় হয় আপুনি মোক যিটো প্ৰশ্ন কৰিলে যে এজন ভাল শিক্ষক কেনেকৈ হ'ব পাৰে হয় এইটো খুব ভাল প্ৰশ্ন কৰিছে হয় কথা হ'ল এজন ভাল শিক্ষক হ'বলৈ যাওঁতে শিক্ষকটো সকলোৱে বাৰু হয় সকলোৱে অভিজ্ঞ কিন্তু তাৰ ভিতৰতে কিছুমান এনেকুৱা ল'ৰা ছোৱালীক বন্ধুৰ দৰে ল'ব লাগিব নিজৰ বন্ধু আমি তেওঁলোকৰ ওচৰত টানকৈ কথা কৈ মানে শিক্ষক হিচাপে দেখুৱাব নালাগে যে বন্ধুৰ সুলভ মনোভাৱেৰে বন্ধুত্বভাৱে তেওঁলোকক যদি আয়ত্ব কৰিব পাৰোঁ বা তেওঁলোকেও যদি আমাক ল'ব পাৰে তেওঁলোকৰ প্ৰথম কথা ভয় ভাৱটো দূৰ হ'ব ভয় ভাৱটো দূৰ হ'লে তেওঁলোকে শিক্ষাত মনটো বহিব আৰু আকৃষ্ট কৰিব পাৰিব লাগিব এজন শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক আকৃষ্টটো কৰিবলৈ যাওঁতে আমি ল'ৰা ছোৱালীক খুব মৰমেৰে মাতবোল কৰিব লাগিব হাঁহি মাতি তেওঁলোকৰ লগত খেলা ধূলাৰ মাজেৰে শিক্ষা দিব লাগিব গান বাজনাৰ মাজেৰে তেওঁলোকক শিক্ষা দিব লাগিব যিখিনি অৰ্হতাৰ মাজেৰে তেওঁলোকক শিক্ষা দিব লাগিব ইনে পাঠটো যদি আমি মাতি যাওঁ তেওঁলোকে বুজাত অকণমান অসুবিধা পাব নবহিব পাৰে মনটো কিন্তু তেওঁলোকক যদি কিবা এটা গানৰ মাজেৰে পঢ়াওঁ কাৰণ যিখিনি অৰ্হতা পাঠটোত থাকে সেই অৰ্হতাখিনি আমি সম্পূৰ্ণৰূপে আমি শিক্ষক হিচাপে তেওঁলোকৰ মাজত সোমাই যাব লাগিব আৰু তেতিয়া তেওঁলোক ল'ৰা ছোৱালীখিনি আমাক আঁকোৱালি ল'ব সাধু নিচিনাকৈ শুনিব সাধুবিলাক ল'ৰা ছোৱালী সচৰাচৰ পটকৈ মনত ৰয় আৰু সেই সাধুটো মনত ৰোৱা মানে তেওঁলোকে সেইটো কোনোদিন নাপাহৰে গতিকে পাঠটোৰ বিষয়বস্তুটো যদি তেওঁলোকে আমি সাধু আকাৰে ক'ব পাৰোঁ তেওঁলোকৰ পাঠটো খুব সহজ হৈ পৰিব আৰু তেওঁলোকে খুব সহজতে আয়ত্ব কৰিব পাৰিব বুজি পাব গতিকে আজি মোৰ সহকৰ্মীসকলকো মই ক'ব বিচাৰোঁ যে সকলোৱে ঠিক বন্ধুত্ব সুলভ মনোভাৱেৰে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সোমাই পৰক পাঠটোৰ আলমত পাঠটোৰ যিখিনি অৰ্হতা সেই অৰ্হতাৰ মতে যাতে জ্ঞান দিয়ক চাব সকলো ছাত্ৰ ছাত্ৰী আৰু শিক্ষক বন্ধুত্বৰ মাজেৰে যেতিয়া আগবাঢ়িব তেতিয়া শিক্ষাটো বৰ সহজ হৈ পৰিব আৰু আয়ত্ত কৰিবলৈ তেওঁলোকে সহজ পাব তেওঁলোকৰ ভয় ভাৱটো দূৰ হ'ব আৰু সদায় তেওঁলোকে মনত হাঁহি ভাৱেৰে মনটো আনন্দ ভাৱেৰে ক্লাছত থাকিব একো দিগদাৰী নহয় তেতিয়া খুব সহজ হৈ পৰিব তাৰমানে খুব ধুনীয়া কথা আৰু ছাৰ এইখিনিতে মই এটা কথা আপোনাক মানে মোৰ মনত আহিল যে আমাৰ শিক্ষণ প্ৰণালীটো কেনেকৈ মানে ডেভেলপ কৰিব পাৰি তাৰ ওপৰতো চৰকাৰে বহুত ধৰণৰ পদক্ষেপ লৈছে ভাল পদক্ষেপ লৈছে তেওঁলোকক প্ৰশংসা কৰিব লাগিব আমি কিন্তু ট্ৰেইনিঙত শিকোৱা আৰু প্ৰেক্টিকেল লাইফত পোৱা ট্ৰেইনিংটো ট্ৰেইনিঙেই আৰু প্ৰেক্টিকেল বেলেগ সম্পূৰ্ণ বেলেগ গতিকে প্ৰেক্টিকেল লাইফৰ পৰা আপুনি যিখিনি কথা কৈছে মই দৰ্শক ৰাইজকো ক'ব বিচাৰোঁ যে ছাৰে বৰ্তমান 22 বছৰৰ অধিক কাল শিক্ষকতা কৰিছে আৰু এই 22 বছৰীয়া শিক্ষকতা কালৰ অভিজ্ঞতাৰ পৰা মানে তেখেতে প্ৰেক্টিকেল লাইফৰ পৰা যিসমূহ অভিজ্ঞতা সঞ্চয় কৰিছে সেই অভিজ্ঞতাসমূহৰ পৰা এই বাৰ্তাসমূহ আমাক জ্ঞান বাৰ্তা হিচাপে দিবলৈ চেষ্টা কৰিছে আৰু বৰ্তমান নৱনিৰ্বাচিত যিসকল শিক্ষক বৰ্তমান নৱনিৰ্বাচিতভাৱে যিসকলে শিক্ষকতা কৰি আছে যাৰ শিক্ষকতাৰ বৃত্তিটোত অংশগ্ৰহণ কৰা প্ৰায় 10 বছৰ হোৱা নাই গতিকে তেওঁলোকক আপুনি কিবা এটা পৰামৰ্শ দিব বিচাৰে নেকি সেইটো এটা খুব ভাল প্ৰশ্ন নমস্কাৰ বাৰু কথা হ'ল কি আজি যিসকলৰ 10 বছৰ হোৱাগে নাই তেওঁলোকেও বা আমি হ'লো আমাৰ যিবিলাক ট্ৰেইনিং আমি প্ৰশিক্ষণ ল'ব লাগে সেইবিলাক আমি আদায় কৰি থৈ আহিলোঁ শেষ কৰিলোঁ আজি এবছৰীয়া 1.5 বছৰীয়া 2 বছৰীয়া যিখিনি ট্ৰেইনিং আমি কৰিলোঁ কিন্তু সেইখিনিয়ে যথেষ্ট নহয় মই ভাবোঁ আমি প্ৰেক্টিকেলি ক্লাছত যিখিনি প্ৰেক্টিকেলি ল'ৰা ছোৱালীৰ লগত কৰোঁ সেইখিনিহে মই ভাবোঁ যথেষ্ট আৰু সেইখিনি কৰিলে শিক্ষাটো খুব সহজ হৈ পৰে খুবেই সহজ হয় আজি ক্লাছত মই যেনেধৰণে পঢ়াওঁ বা আমাৰ ছাৰ বাইদেউসকলে যেনেকৈ পঢ়ায় সেইটো প্ৰেক্টিকেল আৰু আমি ট্ৰেইনিং লৈ যিটো আহিলোঁ সেইটো কিন্তু বেলেগ বস্তু সেইটো থিয়ৰী টাইপ এই আমি আমাৰ ট্ৰেইনিংটো আৰু প্ৰেক্টিকেলটো সম্পূৰ্ণ বেলেগ বস্তু আমি খুব সহজ উপায়ে যেনেকৈ ল'ৰা ছোৱালীখিনিৰ মাজত সোমাব পাৰোঁ ল'ৰা ছোৱালীখিনিক আয়ত্ব কৰিব পাৰোঁ সেই পদ্ধতিটোত গ'লে শিক্ষাটো খুব সহজ হ'ব আৰু ল'ৰা ছোৱালীখিনিয়ে
শিকিব যেনে আজি আমাৰ চৰকাৰে বিভাগীয় কৰ্তৃপক্ষৰ পৰা আমাক বিভিন্ন ধৰণৰ এফএনএল সামগ্ৰী দিছে বিভিন্ন ধৰণৰ টিএলএমৰ সামগ্ৰী দিছে তাৰোপৰি আমি পাঠৰ আলমত নিজাববীয়াকে কিছুমান টিএলএমৰ ব্যৱস্থা আমি কৰি লৈছোঁ আজি পাঠটো উলিয়াই লৈ সেই পাঠটোৰ মতে পাঠটোত যিখিনি আমাৰ টিএলএমৰ প্ৰয়োজন বা এফএনএলৰ সামগ্ৰীৰ প্ৰয়োজন সেইখিনি যাতে আমি তাত মানে খটুৱাই ব্যৱহাৰ কৰি যেতিয়া আমি পাঠটো দিম পাঠটো খুব সহজ হৈ পৰিব ল'ৰা ছোৱালীৰ কাৰণে অতি আপোন হ'ব অতি সহজ হ'ব আৰু তেওঁলোকে আনন্দ মনেৰে বস্তুটো আয়ত্ব কৰিব পাৰে আৰু এই বস্তুটো কোনোদিন তেওঁলোকে নাপাহৰে কোনো দিনে নাপাহৰে ল'ৰা ছোৱালীয়ে আৰু সেইটোৱে তেওঁলোকৰ মানে ভৱিষ্যত উপকাৰ হ'ব খুব ধুনীয়া কথা ক'লে ছাৰ আপুনি গতিকে মই এটা অনুভৱ কৰিব পাৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ লগত মই যেতিয়া ছাত্ৰ ছাত্ৰীসকলক পঢ়াবলৈ যাম মই এজন শিক্ষক মই তহঁতৰ মানে মই এজন শিক্ষক সেই মনোবৃত্তিটো লৈ নহয় মই তহঁতৰে মাজৰ এজন আৰু তহঁতৰ লগত খেলা ধূলা কৰি তহঁতে যি শিকিবলৈ আহিছ ময়ো সেই একেই শিকিবলৈ আহিছোঁ সেই মনোবৃত্তিৰে যিজন শিক্ষকে ছাত্ৰ ছাত্ৰীৰ মাজত সোমাই পৰিব আশা কৰোঁ সেই পাঠদানটো এই বিশ্বৰ উৎকৃষ্ট পাঠদান হ'ব আৰু সেই পাঠদানৰ পৰা প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে উপকৃত হ'ব ঠিক ভাবিছোঁনে ছাৰ একদম হয় এইটোৱে শুদ্ধ কথা হয় ছাৰ এইখিনিতে মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিহেতু ঘৰৰ পৰা বিদ্যালয়লৈ যেতিয়া আহে আৰু বিশেষকৈ আমাৰ লোৱাৰ প্ৰাইমেৰী ক্ষেত্ৰত কৈছোঁ সৰু সৰু কণ কণ শিশুসকলে এটা মানে ঘৰুৱা পৰিৱেশটোৰ পৰা গৈ পেলাই আকৌ স্কুলৰ পৰিৱেশটো যেতিয়া পায় সিহঁতৰ মনত নানান উগুল থুগুল লাগে মই নিজে যেতিয়া সৰু আছিলোঁ বহুতে কান্দিছিলোঁ আৰু মই নিজকে অনুকিয়াই পেলাই চাই পেলাই কৈছোঁ কথাটো এতিয়া আমাৰ এই সৰু সৰু কণ কণ শিশুসকল কেতিয়াবা ঘৰৰ পৰা স্কুললৈ অহাৰ মনোবৃত্তি নাই কিন্তু অথচ মাক দেউতাকে স্কুললৈ পঠিয়াই দিলে বা স্কুললৈ নগ'লেও নহয় তেনেকুৱা এটা বাধ্যতামূলক হিচাপে স্কুললৈ গুচি আহিবলগীয়া হয় গতিকে তাৰ ঘৰৰ যিটো মানে মনটো যে ভাগি আহিছে স্কুললৈ আহোঁতে ঘৰত মনটো ভাগি আহিছে তাৰ আহিবলৈ মন নাই আপোনালোকৰ বিদ্যালয় পোৱাৰ পাছত সেই শিশুটোক তাৰ মনটো সলনি কৰি পেলাই তাৰ মনস্থিতি সলনি কৰি পেলাই আপোনালোকৰ বিদ্যালয়ৰ পৰিৱেশটোৰ লগত তাৰ মনস্থিতিটোক খাপ খুৱাবৰ কাৰণে আপোনালোকে কেনেকুৱা ধৰণৰ গুৰুতৰ ভূমিকা পালন কৰে সেই ভূমিকাৰ বিষয়ে চমুকৈ যদি অৱগত কৰে তেন্তে আমাৰ অভিভাৱকসকলে বিশেষকৈ জানিব পাৰিব যে শিশু এটাক মন ভাঙি পেলাই বিদ্যালয়লৈ পঠিওৱাৰ পৰিৱৰ্তে আমিও সেই শিক্ষকজনে যিটো নীতি অৱলম্বন কৰিছে সেইমতেদি যদি তাক ঘৰৰ পৰা ৰাতিপুৱা ধুনীয়াকৈ জগাই পেলাই ধুনীয়াকৈ ফুৰাই চকাই তেনেকৈ যদি লৈ যাওঁ সেইটো মানে প্ৰি এক্টিভেই হৈ আহিব আকৌ এক্সট্ৰাকৈ এক্টিভ কৰিবলগীয়া নহয় জানো গতিকে এই কথাখিনি মই আপোনাৰ পৰা জানিব বিচাৰোঁ ছাৰ এইটো ভাল প্ৰশ্ন হয় কথা হ'ল যিটো আমি প্ৰাৰ্থনা কৰোঁ হয় এই প্ৰাৰ্থনাটো মানে কি অন্তৰখন পবিত্ৰতা আনে শুদ্ধ ভাৱটো আনে আমি প্ৰাৰ্থনাত উপবিত হোৱা মানে আমাৰ অন্তৰখন পবিত্ৰ হয় আজি এই আমাৰ প্ৰাৰ্থনাতে এক প্ৰকাৰৰ এটা ভাল শিক্ষা হয় যেনে আমি এটা ভক্তিমূলক ভগৱানক আৰাধনা কৰি পেলাই আধ্যাত্মিকতাৰ দিশত আমি এটা প্ৰাৰ্থনা গাওঁ এই প্ৰাৰ্থনাটোৱে আমাৰ মনটো স্থিৰ কৰে পবিত্ৰতাটো আনি দিয়ে তাৰপিছতে আমি কি কৰোঁ নেওতালৈ আহোঁ তাত সংখ্যা জ্ঞানটো আহে প্ৰাৰ্থনাত আমি নেওতাও আৰম্ভ কৰোঁ প্ৰাৰ্থনাৰ পিছতে এই নেওতাখন মাতা মানে কি নেওতাখন গোৱা মানে কি এটা সংখ্যা জ্ঞান আহিয়ে যায় লগে লগে তাৰপিছত আমি এটা ব্যায়ামো কৰোঁ এই ব্যায়ামটো মানে এনেকুৱাকৈ বুজাওঁ তেওঁলোকক ব্যায়ামৰ দ্বাৰা আমাৰ কি হয় যেনে তেজবিলাক চলাচল হয় সুস্বাস্থ্যৰ গৰাকী হয় বেমাৰ আজাৰবিলাক নাইকিয়া হয় বেমাৰ আজাৰ নাইকিয়া হোৱাৰ লগে লগে পঢ়া শুনাত মন বহিব আৰু যদি তেওঁলোক কিবা শাৰীৰিকভাৱে অসুস্থতা হৈ থাকে পঢ়াত মন নবহিব তেতিয়া গতিকে এই ব্যায়ামটোৱে যে সেইটোও আমাক কৰে সেইটো আমি ছাত্ৰ ছাত্ৰীক বুজাই দিওঁ তাৰোপৰি তাত আমাৰ বিভিন্ন ধৰণৰ প্ৰশ্ন সোধোঁ আমি যেনে মহৎ লোকৰ বাণী কিছুমান ক'বলৈ দিওঁ মহৎ লোকৰ বাণী ক'বলৈ দিয়া অৰ্থটো এইটো যে এজন মানুহ সকলো একে কিন্তু তাৰ ভিতৰতে এজন মহান হ'ল তেওঁ এইটো বাণী লিখি থৈ গৈছে তেওঁ এইখিনি কৰ্ম এই মহৎ লোকৰ বাণীটোৱে এইটো বুজায় সেইটো আমি ল'ৰা ছোৱালীক বিতংকে ভাঙি দিওঁ খুব বহলাই সুন্দৰকৈ কৈ দিওঁ যে
সত্য সদায় জয় তাৰমানে সদায় সঁচা কথা ক'বা তেতিয়া তোমাৰ সদায় জয় হ'ব মিছা যদি কোৱা তুমি এইটো ভুল কোৱা হ'ল আৰু তোমাৰ তাৰ পৰা পুণ্য নহয় পাপ হ'ব আমি বিশদভাৱে তেওঁলোকক বুজাই দিওঁ ছাত্ৰ ছাত্ৰীসকলক আৰু এই প্ৰাৰ্থনা সভাতে আমাৰ আৰু বিভিন্ন কৰণীয় আমি কাম কৰোঁ মানে তাত বহু দিশ সোমাই থাকে মই আৰম্ভণিতে কৈছোঁ যে প্ৰাৰ্থনাটো এটা আমাক ক্লাছৰ দৰে হয় আমাৰ 15 মিনিট সময় এই 15 মিনিট সময়তে আমি ল'ৰা ছোৱালীখিনি গোটেই দিশখিনি সাঙুৰি দিওঁ আমাৰ অভিভাৱকসকলে মনত কি ভাবিছে নাজানো কিন্তু আমি অভিভাৱকসকলক বুজাই দিওঁ যে আমি এই 15 মিনিট যে সময় লৈছোঁ এইখিনি ছাত্ৰ ছাত্ৰীসকলক আমি জ্ঞান দিওঁ অভিভাৱকসকলক বুজি পায় আৰু তাতে আৰু এটা কথা আমাৰ আনত কি হয় নাজানো মোৰ স্কুলখনৰ কথা আমাৰ স্কুলখনৰ কথা মই ক'ব বিচাৰোঁ বা আমাৰে নহয় সকলো স্কুলতে আজিকালি ছাত্ৰ ছাত্ৰীৰ লগত অভিভাৱকসকল আহে যেতিয়া আমি ছাত্ৰ ছাত্ৰীসকলক প্ৰাৰ্থনা কৰাওঁ অভিভাৱকসকল সন্মুখত ৰখি থাকে হয় দেখা পাওঁ ৰখি থাকে আৰু তেওঁলোকক আমি যিখিনি কথা তেওঁলোকৰ লগত আলোচনা কৰোঁ বা যি প্ৰাৰ্থনা কৰিলোঁ অভিভাৱকসকলে নিজে সেইবিলাক দেখে আৰু তেওঁলোকে সেইমতে অনুকৰণ কৰিবলৈ যত্নও লয় আৰু তেওঁলোকক ছাত্ৰ ছাত্ৰীখিনিক কয় দ্বিতীয়তে আৰু এটা কথা আমি সংকল্প এটা লওঁ এই একদম প্ৰাৰ্থনাৰ শেষত সংকল্পটো মানে এনেকুৱা এটা শপতনামা আজি এজন ছাত্ৰ স্কুললৈ অহাৰ পিছতে যে আমি লগৰীয়াৰ লগত মিলি থাকিব লাগে শিক্ষাগুৰুৰ কথা মানিব লাগে জ্যেষ্ঠজনক সন্মান কৰিব লাগে আমি বিপথে যাব নালাগে ইটোৱে সিটোক কাজিয়া কৰি ইটোৱে সিটোক খুটিয়া খুটি কৰিব নালাগে কাজিয়া কৰিব নালাগে এইখিনি দিনটোৰ কাৰণে আমি এটা শপত লওঁ ঠিক আমি প্ৰতি ছাত্ৰ ছাত্ৰীক সোঁহাতটো আগলৈ দি এটা আমি শপতনামা পাঠ কৰাওঁ সেইটোতে ছাত্ৰ ছাত্ৰীসকল দিনটোৰ কাৰণে সজাগ আৰু সচেতন হৈ থাকে যে আমি কিয় আমি প্ৰাৰ্থনা কৰোঁতেই দেখোন ছাৰ বাইদেউসকলে আমাক এনেকৈ কৈছিলে গতিকে আমি আৰু এনেকুৱা নকৰোঁ ক্লাছত হাইৰমি নকৰোঁ আমি সুন্দৰকৈ ছাৰ বাইদেৱে যিটো কয় সেইমতে কৰিম লগৰীয়াসকলক মিলিজুলি থাকিম লগৰীয়াসকলৰ লগত মিলিজুলি থাকিম এই কথাখিনি তেওঁলোকৰ মনত দিনটোলৈ থাকি গ'ল আৰু সদায় এই বস্তুটো আমি যেতিয়া কৰোঁ সদায় স্কুলখন সোমোৱাৰ পিছত তেওঁলোক শান্ত শিষ্ট হৈ পৰে ধুনীয়া বহুত ধুনীয়া হয় ছাৰ বহুতেই ভাল লাগিলে আপুনি বৰ সাৰুৱা মন্তব্য ধাৰণ কৰিছে আৰু আশা কৰোঁ আমাৰ দৰ্শক ৰাইজ আপোনাৰ যিসকলৰ শিশুৱে স্কুলত পঢ়ি আছে বিশেষকৈ আমাৰ লোৱাৰ প্ৰাইমেৰী খাপত যিসকলে পঢ়ি আছে আপোনালোকে কেনেকৈ সেই শিশুটোক ঘৰৰ পৰাই আজি ছাৰে ক'লে কেনেকৈ তেওঁলোকে মানে মনোস্থিতিটো সলনি কৰিবৰ কাৰণে কি কি প্ৰক্ৰিয়া অৱলম্বন কৰে ঠিক সেইদৰে আমাৰ অভিভাৱকসকলেও নিশ্চয় ঘৰৰ পৰা সেই শিশুটো লৈ যাওঁতেই তেনেকুৱা কিছুমান ৰণকৌশল ব্যৱহাৰ কৰিব পাৰে নহয় জানো ছাৰ আৰু সেই ৰণকৌশলসমূহ ব্যৱহাৰ কৰি পেলাই শিশুটোক ঘৰৰ পৰা আহোঁতেই ফুল্লি এনাৰ্জেটিক কৰি আনিব পাৰে আৰু তাৰ পাছত আপোনালোকৰ যেতিয়া এই মন্ত্ৰসমূহ পাব তেতিয়াতো সি বহুতে এনাৰ্জি হৈ যাব বহুতে সহজ হৈ যাব গতিকে এই ৰণকৌশলসমূহক ব্যৱহাৰ কৰক এই পদ্ধতিসমূহক মানে ব্যৱহাৰ কৰক আজি আমাৰ জ্ঞান বাৰ্তাৰ প্ৰচেষ্টা এইটোৱে যাতে যিসকল নিৰক্ষৰ পিতৃ মাতৃ আছে যিসকলে নিজৰ শিক্ষাগত অৰ্হতা বা এনেকুৱা জ্ঞানগত অৰ্হতা অৰ্জন কৰিবলৈ সক্ষম নহ'ল অথচ যিহেতু প্ৰতিজন অভিভাৱকৰ হাতে হাতে আজিকালি মোবাইল আছে সেই মোবাইলটোৰ দ্বাৰা জ্ঞান বাৰ্তাৰ থ্ৰুৱেদি যাতে তেওঁলোককো সেই অনুভৱসমূহ কৰাব পাৰোঁ তেওঁলোকৰ কৰণীয় কামখিনি তেওঁলোকক যাতে উপলব্ধি কৰাব পাৰোঁ হয় ছাৰ এইখিনিতে মোৰ এটা কথা ঘপককৈ মনত আহিছে মই আপোনাক সুধিব বিচাৰোঁ যেতিয়া মহামাৰী আমাৰ কৰোণা মহামাৰী চলি আছিলে কৰোণা মহামাৰীৰ সময়ত দেখা গৈছিলে যে আমাৰ শিক্ষা ব্যৱস্থাটো বহুতেই অৱনতি ঘটিছিলে কিন্তু আপোনালোকে সেই সময়ছোৱাত মানে যেতিয়া কৰোণা চলি আছিলে আপোনালোকে সেই সময়ছোৱাত আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ মানদণ্ডটো যাতে হ্ৰাস নাপাওক আপোনালোকৰ যাতে শৈক্ষিক অৱনতি নঘটক তাৰ বাবে আপোনালোকে কেনেকুৱা ধৰণৰ পদক্ষেপ অৱলম্বন কৰিছিলে আৰু সেই পদক্ষেপৰ দ্বাৰা আপোনালোকৰ ফলপ্ৰসূতা কেনেকুৱা ধৰণৰ হৈছিলে অকণমান যদি কয় তেতিয়াহ'লে ভাল পাম এইটো একদম বঢ়িয়া প্ৰশ্ন হয় কথা হ'ল ফলপ্ৰসূ যথেষ্ট ফলপ্ৰসূ মই পাইছিলোঁ হয় কৰোণা সময়ত বহুদিন স্কুল বন্ধ হৈ গ'ল হয় কিন্তু মই এদিনো বন্ধ নকৰিলোঁ মই প্ৰতি ছাত্ৰ ছাত্ৰী ঘৰে ঘৰে গ'লোঁ হয় বহুত ধুনীয়া কথা প্ৰতি ছাত্ৰ ছাত্ৰী ঘৰে ঘৰে গৈ প্ৰত্যেকৰ ঘৰত ৰাতিপুৱাতে ওলাই যাওঁ ঠিক মই আবেলি গধূলা পৰত আহি ঘৰ সোমাওঁ প্ৰতিজন ছাত্ৰ ছাত্ৰী ঘৰত প্ৰথম মই সোমাই তেওঁলোকক মই পঢ়ুৱাবলৈ আৰম্ভ কৰিলোঁ তাৰপিছত তেনেকৈ কেইদিনমান যোৱাৰ পিছত আকৌ মই 2-4টা ল'ৰা ছোৱালীক গোট খুৱাই ডিষ্টেঞ্চটো বজাই ৰাখি পেলাই হয় বহুত ধুনীয়া মানে
2-4জন ল'ৰা ছোৱালীকে গোট খুৱাই এটা গ্ৰুপ হিচাপে তেওঁলোকক মই আকৌ ঠিক তেনেকৈ পঢ়ুৱাবলৈ আৰম্ভ কৰিলোঁ। তাৰপিছত যেতিয়া অকণমান আকৌ কমিছে তাতোতকৈ আৰু 2জন বেছিকৈ গোটাই লৈ পেলাই কিন্তু ডিষ্টেঞ্চটো মই মেইনটেইন সম্পূৰ্ণৰূপে কৰিছোঁ। এই তেনেকৈ গোটাই লৈ যিমানখিনি কৰোণা দিন পাৰ হৈ গ'ল গোটেইখিনি দিনত যিমানখিনি দিন স্কুল বন্ধ থাকিল এই গোটেই দিনখিনিত মই মোৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰত্যেকৰে ঘৰে ঘৰে গৈ মই পাঠদান আগবঢ়াইছিলোঁ আৰু তাৰ পৰা যথেষ্ট ফলপ্ৰসূ হৈছিলোঁ আৰু যথেষ্ট ল'ৰা ছোৱালীখিনিও আগবাঢ়িছিলে। তেওঁলোকে পঢ়াৰ পৰা আঁতৰি থাকিবলগীয়া হোৱা নাছিল। হয় ছাৰ, আহি মই এতিয়া বৰ্তমান আপোনাৰ জীৱনৰ কিছু কথা সুধিব বিচাৰোঁ। শিক্ষকতাৰ বৃত্তিটোক আপুনি নিৰ্বাচন কৰাৰ আঁৰত আপোনাৰ সপোনটো সৰুৰে পৰা আছিল নে কালক্ৰমত গৈ হ'ল? নহয়, মোৰ সৰুৰে পৰাই আছিলে। এইটো মোৰ সৰুৰে পৰা আছিলে। তাৰমানে মই শিক্ষক পদটো মই আগৰ পৰা সন্মান কৰি আহিছোঁ আৰু মই ভাল পাওঁ। মই খুবেই সন্মান কৰোঁ। শিক্ষক বুলি ক'লে মই খুব সন্মান কৰোঁ আৰু ভাল পাওঁ মই, কিয়নো শিক্ষক হ'ল জাতিৰ মেৰুদণ্ড। ধুনীয়া কথা, একদম শিক্ষক জাতিৰ মেৰুদণ্ড। গতিকে মই আজি শিক্ষক নহ'লে শিক্ষাৰ ক্ষেত্ৰত কোনো আগবাঢ়িব নোৱাৰে, গুৰু লাগিবই তাৰমানে। আৰু মোৰ এটাই সৌভাগ্য, মই যিখন স্কুলত পঢ়িছিলোঁ মোক যি ছাৰ বাইদেৱে পঢ়াইছিলে মই সেই ছাৰ বাইদেউ থাকোঁতেই অৱসৰ নেপাওঁতেই তেখেতসকলৰ তলতে মই সেইখন স্কুলতে মই শিক্ষকতা কৰিবলৈ মই সুবিধাকণ পাই মই নিজেই ধন্য মানিছিলোঁ। মানে খুবেই ভাল লাগিছিলে মোক। আৰু ছাৰ বাইদেউসকলে মোক অত্যন্ত মৰম চেনেহ কৰিছিলে। এতিয়াও আছে ছাৰ বাইদেউ কিছু, যেনে এই ৰেণুবালা বৰুৱা পঢ়ুকতা বাইদেউ, তেখেত এতিয়াও জীয়াই আছে। বেথাৰাম বৰা তেখেত এতিয়াও জীয়াই আছে। এইসকল ছাৰ বাইদেৱে মোক পঢ়ুৱাইছিলে আৰু তেখেতসকলৰ লগতে মই শিক্ষকতা কৰিবলৈ পাই মই অতি সুখী। মানে আৰু তেখেতসকলে যিখিনি শিকালে সৰুৰে পৰা, আৰু তেখেতসকলৰ লগত শিক্ষকতা কৰোঁতে কিবা মোৰ ভুল হৈছিলে তেখেতসকলে মোক পোনাই পেলাই যে বস্তুটো এনেকৈ পঢ়ুৱাবা, এনেকুৱা এটা মানে লেচন প্লেনত পঢ়োৱাৰ দৰে মোক তেখেতসকলে গাইড কৰিছিলে। গতিকে মই অতি সুখী তাৰমানে। আৰু সেইটো নিয়ম মতে আজিলৈকে মই ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰি আছোঁ, পাঠদান দি আছোঁ, আৰু তাৰ পৰা মই উপকৃত হৈছোঁ বুলি মই ভাবোঁ। আপুনি যেতিয়া হেডমাষ্টাৰ হিচাপেই নহওক কিয়, আপুনি সহকাৰী শিক্ষক হিচাপেও যেতিয়া সেই স্কুলখনত আপুনি জইন কৰিছিলে, সেই সময়ত আপোনালোকৰ স্কুলৰ মানে আন্তঃগাঁথনিক হওক, শৈক্ষিক হওক, সেই পৰিৱেশসমূহ কি ধৰণৰ এটা পৰিৱেশ পাইছিলে, আৰু বৰ্তমান আপুনি তাক উন্নতিকৰণ কৰাৰ ক্ষেত্ৰত কেনেকুৱা ভূমিকা পালন কৰি কিমান দূৰ সফলতা হ'ব পাৰিছে, বা ভৱিষ্যতৰ আপোনালোকৰ পৰিকল্পনাৰ বিষয়ে যদি জানিব পাৰোঁ, যি পৰিকল্পনাক দেখিলে ওচৰ চুবুৰীয়া আমাৰ নিকটৱৰ্তী মানুহসকলে অনুপ্ৰাণিত হৈ তেওঁলোকৰ ল'ৰা ছোৱালীক যাতে আপোনালোকৰ স্কুলত দাখিল কৰিবৰ কাৰণে মনোগ্ৰাহী হয়, তাৰ বাবে আপোনালোকে কি পদক্ষেপ গ্ৰহণ কৰিব, ভৱিষ্যতলৈ আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনাসমূহ জানিব বিচাৰোঁ। মই যেতিয়া দায়িত্বভাৰ চম্ভালি লওঁ, স্কুলখন খুব জৰাজীৰ্ণ অৱস্থাত আছিল। মানে ভিতৰত বৰষুণ পৰে, ছাত্ৰ ছাত্ৰীসকলক বৰষুণ পৰিলে মানে পাঠদান কৰাৰ সুবিধাটো নাই, পাঠদানৰ পৰা বিৰত থাকিব লাগে তাৰমানে। তাৰপিছত মই দায়িত্বভাৰ গ্ৰহণ কৰিয়েই 3 মাহৰ পিছত, মই দায়িত্বভাৰ চম্ভালি লোৱা 3 মাহৰ পিছত মই অকণমান চৰকাৰৰ ওচৰত আবেদন নিবেদন কৰি পঞ্চায়তৰ যোগেদি মই এটা স্কুল বিল্ডিং গ্ৰাণ্ট আনিছিলোঁ। গতিকে সেইটো ভাল কাম হ'ল, ধুনীয়া এখন স্কুল হ'ল। নহ'লে পৰিৱেশটো অলপ বেয়া আছিলে তাৰমানে। এতিয়া খুব ধুনীয়া পৰিৱেশ এটা আছে, এতিয়া কোনো দিগদাৰী নাই, সুন্দৰভাৱে পাঠদান চলাব পাৰে। আৰু এটা বিল্ডিং অকণমান কাম বাকী আছে, তাকো মই অকণমান ঘূৰা-ঘূৰি কৰি আছোঁ। যদি পাৰোঁ মই অকণমান যত্ন কৰি হ'লেও কামটো হোৱাম, কামটো কৰাম। প্ৰথম কথা হ'ল স্কুলখন মই মোৰ বোপাই সম্পত্তি বুলি ভাবোঁ, যাতে স্কুলখনৰ কোনো ক্ষতি নহওক, সকলো ছাত্ৰ ছাত্ৰী স্কুললৈ আহক, স্কুললৈ নাহাকে যাতে কোনো থাকিব নালাগে। আৰু আগতকৈ মোৰ স্কুলখনত বৰ্তমান
ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি এইটো মই বহুত কষ্টও কৰিছোঁ ঘৰে ঘৰে ছাত্ৰ ছাত্ৰীসকলৰ বা অভিভাৱকসকলৰ বা স্থানীয় ৰাইজৰ ঘৰে ঘৰে গৈ মই ল'ৰা ছোৱালী কালেকশ্যন কৰিছোঁ মোৰ স্কুলত নামভৰ্তি কৰিবৰ কাৰণে যিহেতু স্কুলখন এখন ভাল স্কুল হ'ল গতিকে তাত মোৰ স্কুলতো এতিয়া ষ্টাফটো ভাল যথেষ্ট শিক্ষক আছে গতিকে পঢ়োৱাত কোনো কিটিমালি নাই কোনো অসুবিধা নাই সুন্দৰভাৱে পঢ়ায় মোৰ ষ্টাফটোৱে আৰু মই অকণমান তদাৰক কৰোঁ কিন্তু ষ্টাফটোক মই যথেষ্ট তদাৰক কৰোঁ আৰু ষ্টাফটোও ভাল পাইছোঁ সময়ত আহে সময়লৈকে থাকে ফাং ফুং নকৰে ধুনীয়াকৈ পাঠদান দিয়ে সেইটোত মই খুব নজৰ দিওঁ আৰু স্কুলখনৰ যাতে কোনো কাৰণে ক্ষতি নহয় আৰু এইটো ঠিক মই কথা দিছোঁ আগলৈকে মই স্কুলখনৰ পৰা অৱসৰ পালেও মোৰ স্কুলখন মই বোপাই সম্পত্তি বুলিয়ে আগলৈকে মই মোৰ সেৱা আগবঢ়াই যাম হয় ছাৰ আহি মই মোৰ মনৰ কথাটো আপোনাক সুধিব ওলাইছোঁ আপোনাৰ বৰ্তমান 57 বছৰ বয়স আৰু আপোনাৰ 3 বছৰ যিহেতু চাকৰিকাল আছে গতিকে 57 বছৰ এটা ধেমালি নহয় বহুত এটা দীৰ্ঘকাল আৰু এই 57 বছৰ দীৰ্ঘকাল অতিবাহিত কৰোঁতে আপুনি নানান ঘাট প্ৰতিঘাতেৰে জীৱনৰ ৰঙীন হওক বা ক'লা হওক সকলো সোৱাদেৰে আপুনি পৰিপুষ্ট এজন ব্যক্তি গতিকে আপোনাৰ জীৱনজোৰা অভিজ্ঞতাৰ পৰা আপুনি বৰ্তমান আমাৰ সমাজখনলৈ বৰ্তমান আমাক উত্তৰাধিকাৰী হিচাপে এনেকুৱা এটা কি মূল মন্ত্ৰ দিব খুজিব যিটো মূল মন্ত্ৰ পালে আপুনি অনুভৱ কৰে যে আমি এখোজ জীৱন বাটত আগুৱাই যোৱাত সহায় হয় ঠিক আছে বাৰু মই প্ৰথমতে মোৰ স্কুলৰ অভিভাৱকসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ অভিভাৱকসকলৰ পৰা মই যথেষ্ট সহায় সুবিধা পাইছোঁ স্কুলখন যথেষ্ট উপকৃত হৈছে তাৰপিছতে আহিল এই মোৰ স্কুলখনত আমাৰ স্কুলখনত 3খন গাঁৱৰ ছাত্ৰ ছাত্ৰী বৰ্তমান আছে কহুৱাতলি নসত্ৰ আৰু শিমলগুৰি এই 3খন গাঁৱৰ ছাত্ৰ ছাত্ৰী মোৰ স্কুলত আহিছে আগত নাছিল কিন্তু মই যেতিয়া ইয়াত যোগদান কৰিছিলোঁ দায়িত্বভাৰ সঞ্চি লৈছিলোঁ মই শিমলুগুৰিলৈকে গৈছিলোঁ আৰু তাৰ পৰাও মই অভিভাৱক কিছুমান গাৰ্জেণ্টক মই লগ কৰি তাৰ পৰাও মই ছাত্ৰ ছাত্ৰী আনিছিলোঁ স্কুললৈ এতিয়া এই 3খন গাঁৱৰ ছাত্ৰ ছাত্ৰীয়ে মোৰ স্কুলখন এখন সুস্থ সবল স্কুল আজি এই 3খন গাঁৱৰ ৰাইজে স্কুলখনত যিমানখিনি অৰিহণা আগবঢ়াইছে যিমানখিনি সহায় সহযোগিতা আগবঢ়াইছে এইটো মই চিৰঋণী মইতো মানিবই লাগিব কিয়নো আজি মই এখন যদি সভা দিওঁ আমাৰ প্ৰতি মাহত এখনকৈ সাধাৰণ সভা হয় গাৰ্জেন মিটিং সাধাৰণ সভা হয় অভিভাৱক সভা হয় তাত যিসকল গোট খায় মানিব লাগিব গোটেই স্কুল ভৰ্তি হৈ যায় যিমান ছাত্ৰ ছাত্ৰী আছে সিমান অভিভাৱক আহে সিমান শুভাকাংক্ষী আহে সঁচাকৈ স্কুলখন মানে এখন জাকত জিলিকা স্কুল হ'ব বুলি মই ভাবোঁ এইটো গতত যদি থাকে আৰু মই আশা কৰিছোঁ এনেকৈ থাকিব মই অৱসৰ হোৱাৰ পিছতো মোৰ সহকৰ্মীসকলক মই কৈ থৈ যাম মই যিটো পদ্ধতিত আজি মেল মিটিং কৰি থাকোঁ বা স্কুলখন চলাই আছোঁ বা স্কুলখনলৈ বিভিন্ন ধৰণৰ সাহায্য আগবঢ়াইছে মোৰ সহকৰ্মীসকলেও যাতে মোৰ পদ্ধতিৰে আমি কৰা পদ্ধতিটোৱে যাতে আগবাঢ়ি এখন সুস্থ সবল এখন জাকত জিলিকা স্কুল কৰি ৰাখিব পাৰে তাৰ বাবে মোৰ সহকৰ্মীসকলক মই কৈছোঁ আৰু কমো আগলৈকো কম আৰু এই আমাৰ বিভিন্ন ধৰণৰ অনুষ্ঠান হয় বিভিন্ন আমাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা বিভিন্ন কাৰ্যসূচী আহে যেনে বিদ্যাঞ্জলি বুলি কৈ এটা কথা আছিলে এই বিদ্যাঞ্জলিত আমি যাক যেনেকৈ আপত্তি কৰিছিলোঁ যে আপুনি ফেন এখন দিব আপুনি এখন ফেন দিব আপুনি এনেকৈ অকণমান সহায় কৰক আপুনি এনেকৈ অকণমান সহায় কৰক এই ৰাইজে মোক অভিভাৱকসকলে মোক স্কুলখনক সেইখিনি সহায় কৰিছে সেইখিনি মই স্বীকাৰ নকৰি নোৱাৰোঁ আৰু মই তেখেতসকলক
পুনৰ আহ্বান জনাম আজি কি চেনেল এইটো জ্ঞান বাৰ্তাৰ মাজেৰে যাতে আমাৰ স্কুলখন কোনোদিনে নেৰে তেখেতসকলে নিজৰ স্কুল বুলি ভাবি আহিছে আৰু ভাবেও এখন যাতে জাকত জিলিকা স্কুল কৰি ৰাখিব পাৰে আজি যি নিৰীক্ষ আজি যেনেধৰণে আমাৰ স্কুলখনত ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো আছে ইয়াতকৈ আৰু যাতে বাঢ়ে স্কুলখনৰ যাতে মান সন্মানটো সদায় ৰাখে তাৰ কামনা মই কৰিছোঁ আৰু এতিয়া যেনেধৰণে আমাক স্কুলখনত সহায় সহযোগিতা আগবঢ়াইছে এই জ্ঞান বাৰ্তাৰ যোগেদি মই সমূহ শুভাকাংক্ষী ৰাইজ অভিভাৱকসকলক আহ্বান জনাম চিৰকৃতজ্ঞ হৈ থাকিম আপোনালোকে যাতে স্কুলখন এখন জাকত জিলিকা স্কুল কৰি ৰাখে বহুত ধুনীয়া ধন্যবাদ আপোনাৰ কথাখিনিৰ পৰা এটা কথা মই অনুভৱ কৰিব পাৰিলোঁ যে ৰাইজ যদি জাগ্ৰত হয় তেতিয়াহ'লে জৰাজীৰ্ণ হৈ থকা অনুষ্ঠান এটাকো আমি সজীৱ তথা সক্ৰিয় অনুষ্ঠানলৈ আমি ৰূপান্তৰিত কৰিব পাৰিম আৰু দৰ্শক ৰাইজ বিশেষকৈ মই মোৰ অঞ্চলবাসী দৰ্শক ৰাইজক ক'ব বিচাৰোঁ আপোনালোকৰ চৌপাশে থকা প্ৰতিখন বিদ্যালয় প্ৰতিটো অনুষ্ঠান যিহেতু আপোনালোকৰ নিজৰ সম্পত্তি সেই অনুষ্ঠানসমূহক কেনেকৈ আৰু আগবঢ়াই নিব পাৰি তাৰ বাবে আমি আনক জগৰীয়া কৰি থাকিলে নহ'ব নিজে আগে সজাগ হ'ব লাগিব আজি মই সাৰ পালেহে মই মোৰ লগতো যোগাই দিব পাৰিম যে উঠ ৰাতিপুৱালে একদম সঁচা নহয় জানো আৰু ছেকেণ্ডলি এটা কথা আপুনি ক্ৰেডিট দিছে সকলোকে যিসকলে আপোনাক কৰিছে সহায় কৰিছে গতিকে আমি ইটোৱাই সেইটো ক্ৰেডিট দিবলৈ শিকিব লাগিব এই বহুত এটা ডাঙৰ ব্যাধি ছাৰ যে আমাৰ মানুহে ক্ৰেডিটটো নিজে ল'বলৈ বিচাৰে কিন্তু আনক দিব নিবিচাৰে গতিকে সেই এটা মাৰাত্মক গুণে আমাৰ অসমীয়া সমাজখনক আজি আগবঢ়াৰ ক্ষেত্ৰত বহুত এটা ডাঙৰ ব্যাধি হিচাপে এটা ৰোগ হিচাপে আমাৰ ডিএনএত সোমাই গ'ল সেই বস্তুটো গতিকে এই যিবিলাক বদগুণ সেই বদগুণবিলাকো আমি ত্যাগ কৰিবৰ হ'ল কাৰণ আমি সকলোৱে একেলগে আগবাঢ়ি গ'লেহে আমি আগবাঢ়ি যাব পাৰিম অকল এটা আগবাঢ়ি যাম বুলি ভাবিলে নহ'ব গতিকে বহুত ভাল লাগিলে আৰু পুনৰবাৰ মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু সময়ৰো এটা সীমা থাকে গতিকে দৰ্শক ৰাইজ আজি আপোনাৰ খবৰ পৰা তথা ছাৰ আপোনাৰ পৰা বিদায় লৈছোঁ নমস্কাৰ